নিউজ লাইভৰ দৰ্শকক এটা সুন্দৰ দৃশ্য দেখুৱাবৰ কাৰণে মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ ৰংমহলত। আৰু মই প্ৰথমে দেখুৱাইছোঁ কেমেৰা গোপাল ঠাকুৰে দেখুৱাইছে, এয়া হৈছে ৰঙালাও। আৰু ইয়াত কেৱল এটা দুটা ৰঙালাও নহয়, প্ৰায় ৮০,০০০ ৰঙালাও এনেধৰণে সাজু কৰি ৰখা হৈছে। এই ৰঙালাও খেতি কৰিছে উত্তৰ গুৱাহাটীৰ এহাল দম্পতীয়ে। তেওঁলোকে উত্তৰ গুৱাহাটীৰ যি ফুলুং চাপৰি, এই ফুলুং চাপৰিত তেখেতসকলে এনেধৰণৰ ৰঙালাও খেতি কৰিছিলে। আৰু ৰঙালাও খেতিৰ এই সুন্দৰ পৰিৱেশ উত্তৰ গুৱাহাটীৰ ৰংমহলত দেখিবলৈ পোৱা গৈছে। আৰু এহাল দম্পতীয়ে আচলতে এই ৰঙালাও খেতি কৰিছিল। আৰু যিহেতু এইবাৰ ৰঙালাও যথেষ্ট ভাল হৈছে, এয়া অৰ্জুন ৰঙালাও বুলি কোৱা হৈছে। আৰু ৰঙালাওৰ এই সুন্দৰ পৰিৱেশ মই দেখুৱাইছোঁ উত্তৰ গুৱাহাটীৰ ৰংমহলৰ পৰা। আৰু যিহাল দম্পতীয়ে এই ৰঙালাও খেতি কৰিছিল তেখেতসকলৰ সৈতেও মই কথা পাতিবলৈ যত্ন কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। কিমান মান ৰঙালাও ইয়াত সাজু হৈ আছে? প্ৰায় ৮০ৰ পৰা ১ লাখৰ ভিতৰত আছে। ক'ত কৰিছিল এইটো খেতি? এইটো এই ফুলুং চাপৰি। ফুলুং চাপৰি। কি ৰঙালাও বুলি কয় এইটো? এই অৰ্জুন বুলি কয়। অৰ্জুন। ইয়াৰ বীজ ক'ৰ পৰা আনিছিলে? বীজ এইটো নাৰ্চাৰীৰ পৰা আনিছোঁ, হাইব্ৰিড জাত। হয় হয়। এই খেতি যিহেতু আপোনাৰ লগত আৰু কোন আছিলে? মই আচলতে মানুহলৈকে মই নিজেই কৰিছোঁ, এখেতেও সহায় কৰি দিয়ে। দুইজনে লগ লাগি কৰিছে। গতিকে এটা খুব ভাল কথা যে উত্তৰ গুৱাহাটীৰ ৰংমহলৰ এহাল দম্পতী তেওঁলোকে ফুলুং চাপৰিত ৰঙালাও খেতি কৰিছিলে। আৰু ৰঙালাও খেতি যথেষ্ট ভাল হৈছে। ইয়াত কেৱল এটা দুটা ৰঙালাও নহয়, প্ৰায় ৮০,০০০ৰ পৰা ১ লাখ ৰঙালাও এনেধৰণে সাজু হৈ আছে। আৰু এখেত হৈছে ভাৰত শইকীয়া। এখেতে আচলতে বিভিন্ন ধৰণৰ খেতি কৰে, এজন আদৰ্শৱান খেতিয়ক বুলি কোৱা হৈছে। আৰু তেখেতে এইবাৰ ৰঙালাও খেতি কৰিছে, যোৱাবাৰো কৰিছিলে। আৰু এইবাৰ ৰঙালাও যথেষ্ট ভাল হৈছে। আৰু তেখেতৰ পৰিবাৰ দুয়োজনে আচলতে লগ লাগি এই খেতি উত্তৰ গুৱাহাটীৰ ফুলুং চাপৰিত কৰিছিলে। কিমান মান মাটি হ'ব? প্ৰায় ৫০ বিঘা মাটি কৰা গৈছিল। ৫০ বিঘা। ইয়াৰ যিটো কিমান দিন মান লাগিলে? এইটো লাগে ৪ মাহ মান লাগি যায়, ৪-৫ মাহৰ ভিতৰত হৈ যায়, পকি যায়। আৰু বিক্ৰীও কৰিলোঁ কিছু। হয় হয়। এই খেতি কৰোঁতেতো আপোনাৰ যথেষ্ট খৰচো হৈছে। খৰচটো নিজা নে? খৰচ নিজা। আগতে খেতি কৰি জমা কৰা পইচা থাকে, খৰচ কৰোঁ। এতিয়া কিবা সাৰ চাৰ দিছিলে নেকি? সাৰ দিবলগীয়া হোৱা নাই, বানপানী উঠা মাটি, সাধাৰণতে সাৰ নালাগে আমাৰ সেই মাটি। আৰু ৰাসায়নিক নাই। ৫০ বিঘা মাটি আৰু ইমান সাৰ ক'ত দিয়ে আৰু। হয় হয়, সেইকাৰণে এনেকৈ দিয়া নাই আৰু। গতিকে ৫০ বিঘা মাটিত আচলতে এখেতে খেতি কৰিছিলে। আৰু ৫০ বিঘা মাটিত যি ৰঙালাও খেতি, এই ৰঙালাও খেতি প্ৰায় ইতিমধ্যে উল্লেখ কৰিছোঁ ৮০ৰ পৰা প্ৰায় ১ লাখ পৰ্যন্ত ইয়াত ৰঙালাও সাজু হৈ আছে। আৰু এই ৰঙালাও ক'লৈ যাব? এতিয়া স্থানীয় বজাৰতে বেছি আছোঁ। এই গুৱাহাটী বজাৰতো আমি পঠিয়াম এতিয়া। আমি মানে ষ্টক কৰিছোঁহে মাত্ৰ। আজি ৪ দিনমান হ'ল, মানে গোটেইখিনি থুপীয়া হৈ গৈছে। আৰু এইটো বাহিৰলৈ যাব নেকি? বাহিৰলৈ বৰ্তমানলৈকে সেনেকুৱা যোগাযোগ কৰা নাই। যোৱাবাৰ পঠিয়াইছিলোঁ। এইটো ইয়াত বেপাৰীয়ে লৈ গৈছিলে আচলতে। সিহঁতে বাহিৰত নিছিলে, এই গুজৰাট নিছিলে, এনেকুৱা ধৰণৰ নিছিলে। আৰু দেখিছোঁ ইয়াত বিভিন্ন চাইজৰ ৰঙালাও আছে। ইয়াত গোট হিচাপে বিক্ৰী কৰে নেকি? হয় হয়। কেনেকুৱা মানে কেজি হিচাপ? কেজি আমাৰ খুচুৰা বজাৰ ২০ৰ পৰা ১৬ৰ পৰা ২০ৰ ভিতৰত যায়। আৰু আপোনাৰ বেছিকে দিলে ধৰক থোক হিচাপে একেবাৰে বেছিকে দিলে অলপ কমত যাব। মই চিন্তা কৰিছোঁ কি মই স্থানীয় বজাৰতে বেচিম, যিহেতু চাহিদা আছে, বিক্ৰীও হয়। আৰু মানে সাৰ চাৰ নিদিয়া বস্তু, গতিকে ৰাইজেও খাই ভাল পায়। গতিকে মানে কিনে আৰু মোৰ বজাৰত নিলে ভালকে কিনে। মই ট্ৰেক্টৰত আছে, লোড আছে, এই ট্ৰেক্টৰৰ পৰাই মই এনেকে লৈ যাওঁ, ট্ৰেক্টৰতে উঠাই। গতিকে এখেতে স্থানীয়ভাৱে এনেধৰণৰ ৰঙালাও খেতি বিক্ৰী কৰি আহে বুলি তেখেতে উল্লেখ কৰিছে। তেখেতৰ পৰিবাৰো আছে, মই কথা পাতিবলৈ যত্ন কৰিম। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ। অলপ ওচৰলৈ আহক, আপোনাৰ লগতো কথা পাতোঁ। যিহেতু আপোনালোক দুয়োজনে খেতি কৰিছে, খুব ভাল কথা যে এহাল দম্পতীয়ে উত্তৰ গুৱাহাটীৰ ৰংমহলৰ আপোনালোক যিহেতু ফুলুং চাপৰিত ৰঙালাও খেতি কৰিছে, ৰঙালাও যথেষ্ট ভাল হৈছে। ৰঙালাও যে ইমান ধুনীয়া হৈছে, কেনেকুৱা লাগিছে মনটো? ভালেই লাগিছে। ভাল লাগিছে। কিমান মান ৰঙালাও আছে ইয়াতে? প্ৰায় ১ লাখ মান আছে নেকি? ১ লাখ মান। হয়। আপুনি কেনেধৰণে সহায় কৰিছে? কেনেধৰণে সহায় কৰিছোঁ মানে মই যিহেতু কাম চাম কৰা মানুহবিলাকক লগাই যেতিয়া ভাত তাত বনাই বা কিছু এই পানী চানী দিয়াত সেইবিলাকত সহায় কৰোঁ। কেনেকুৱা লাগে মনটো যেতিয়া ইমান ধুনীয়া খেতি হয়? এনেই ভালেই লাগে, গৈ পেলাই ভাল লাগে। নিশ্চিতভাৱে। আৰু এনেদৰে উত্তৰ গুৱাহাটীৰ ৰংমহলৰ ভাৰত শইকীয়া আৰু তেখেতৰ পৰিবাৰে ৰঙালাও খেতি কৰিছিলে। আৰু ৰঙালাও খেতি ইতিমধ্যে যথেষ্ট ভাল হৈছে। আৰু এই লৈ এই পৰিয়াল যিটো দম্পতীহালে যথেষ্ট উৎসাহিত হোৱা পৰিলক্ষিত হৈছে।